মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ আৰু কিছুমান কথা দেখিবলৈ পাইছোঁ আৰু এই কথাটো নিশ্চয় বিজেপি দলৰ পৰা চিন্তা কৰিব আৰু মোৰ তৰফৰ পৰা মই এইটো জাজ কৰি আছোঁ যে কি হৈছে কি হোৱা নাই এইবিলাক লৈ পেলাই ময়ো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম। আজি বিশেষকৈ আমাৰ চিডলি উপনিৰ্বাচনক লৈ পেলাই UPPL আৰু বিজেপিৰ মাজত আলোচনা হৈছে আৰু মন্ত্ৰী মহোদয় আহি পেলাই আমাৰ যিখিনি কাম কাজ আমি কৰি আছোঁ চিডলি উপনিৰ্বাচনৰ কাৰণে ইয়াত এই গোটেই কথাটো আমাৰ লগত পৰ্যালোচনা কৰিছে আৰু আমি UPPL হিচাপে বিজেপি হিচাপে নিজৰ ফিল্ডত কাম কৰি আছে আৰু একেলগে কিছুমান কোঅৰ্ডিনেশ্যন মিটিং আনঅফিচিয়েলি হৈ গৈছে আৰু আজি অফিচিয়েলি এই মিটিংটো ইয়াত হৈ গ'ল। ইয়াৰ পিছত একেলগে ফিল্ডত কাম কৰিব মণ্ডল লেভেলৰ পৰা যাই পেলাই শক্তি কেন্দ্ৰলৈকে বিজেপিৰ পৰা আমাৰ তৰফৰ পৰা ব্লকৰ পৰা গৈ পেলাই প্ৰাইমাৰী আৰু বুথলৈকে এই কাম কাজবিলাক আৰম্ভ হ'ব আৰু আজিৰ পৰিৱেশত আমি যিখিনি আলোচনা কৰিলোঁ আমাৰ যিখিনি ৰিপৰ্ট আছে আমাৰ প্ৰাৰ্থী মানে বহুত ভোটত বিজয় হ'ব প্ৰায় আমি 60,000 টাৰ্গেট ৰাখিছিলোঁ কিন্তু ইয়াতকৈ আৰু বেছি ভোটত বিজয় হ'ব তেনেকুৱা এটা পৰিৱেশ হৈ গৈছে। কি কৈছে? এইটো আলোচনা চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি ইয়াৰ ওপৰত সিদ্ধান্ত ল'ম। মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ আৰু কিছুমান কথা দেখিবলৈ পাইছোঁ আৰু এই কথাটো নিশ্চয় বিজেপি দলৰ পৰা চিন্তা কৰিব আৰু মোৰ তৰফৰ পৰা মই এইটো জাজ কৰি আছোঁ যে কি হৈছে কি হোৱা নাই এইবিলাক লৈ পেলাই ময়ো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম। মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ আৰু কিছুমান কথা দেখিবলৈ পাইছোঁ আৰু এই কথাটো নিশ্চয় বিজেপি দলৰ পৰা চিন্তা কৰিব আৰু মোৰ তৰফৰ পৰা মই এইটো জাজ কৰি আছোঁ যে কি হৈছে কি হোৱা নাই এইবিলাক লৈ পেলাই ময়ো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম। আজি বিশেষকৈ আমাৰ চিডলি উপনিৰ্বাচনক লৈ পেলাই UPPL আৰু বিজেপিৰ মাজত আলোচনা হৈছে আৰু মন্ত্ৰী মহোদয় আহি পেলাই আমাৰ যিখিনি কাম কাজ আমি কৰি আছোঁ চিডলি উপনিৰ্বাচনৰ কাৰণে ইয়াত এই গোটেই কথাটো আমাৰ লগত পৰ্যালোচনা কৰিছে আৰু আমি UPPL হিচাপে বিজেপি হিচাপে নিজৰ ফিল্ডত কাম কৰি আছে আৰু একেলগে কিছুমান কোঅৰ্ডিনেশ্যন মিটিং আনঅফিচিয়েলি হৈ গৈছে আৰু আজি অফিচিয়েলি এই মিটিংটো ইয়াত হৈ গ'ল। ইয়াৰ পিছত একেলগে ফিল্ডত কাম কৰিব মণ্ডল লেভেলৰ পৰা যাই পেলাই শক্তি কেন্দ্ৰলৈকে বিজেপিৰ পৰা আমাৰ তৰফৰ পৰা ব্লকৰ পৰা গৈ পেলাই প্ৰাইমাৰী আৰু বুথলৈকে এই কাম কাজবিলাক আৰম্ভ হ'ব আৰু আজিৰ পৰিৱেশত আমি যিখিনি আলোচনা কৰিলোঁ আমাৰ যিখিনি ৰিপৰ্ট আছে আমাৰ প্ৰাৰ্থী মানে বহুত ভোটত বিজয় হ'ব প্ৰায় আমি 60,000 টাৰ্গেট ৰাখিছিলোঁ কিন্তু ইয়াতকৈ আৰু বেছি ভোটত বিজয় হ'ব তেনেকুৱা এটা পৰিৱেশ হৈ গৈছে। কি কৈছে? এইটো আলোচনা চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি ইয়াৰ ওপৰত সিদ্ধান্ত ল'ম। মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ আৰু কিছুমান কথা দেখিবলৈ পাইছোঁ আৰু এই কথাটো নিশ্চয় বিজেপি দলৰ পৰা চিন্তা কৰিব আৰু মোৰ তৰফৰ পৰা মই এইটো জাজ কৰি আছোঁ যে কি হৈছে কি হোৱা নাই এইবিলাক লৈ পেলাই ময়ো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম।